তেওঁ আছিল শ্ৰমকাৰী মানুহৰ পক্ষে, সাধাৰণ মানুহৰ পক্ষে। তেওঁ নিজেই ঘোষণা কৰিছে তেওঁ ৰজাৰ পক্ষত নাই, এই কথা তেওঁ নিজেই ঘোষণা কৰিছে। গতিকে শ্ৰমকাৰী মানুহৰ কাৰণে তেওঁ দিন ৰাতি কাম কাজ কৰি গৈছিল, বৃহত্তম অসম গঢ়ি তোলাৰ কাৰণে তেওঁ চেষ্টা কৰি গৈছিল। আৰু বিভিন্ন ক্ষেত্ৰত তেখেতে এই কথাও খোলাকৈ কৈছিল, য'ত আজি লিপিবদ্ধ হৈ আছে ইয়াতে, তেওঁ জাতি নাই, ধৰ্ম নাই, ভগৱান নাই, তেওঁ কালচন্দ্ৰগা এই ধৰণৰ কথা বাৰ্তাবিলাক কৈছিল। অৰ্থাৎ যি সময়ত আমাৰ দেশত ধৰ্মৰ নামত, জাত পাতৰ নামত, বস্তিৰ নামত ব্যাপক সংঘাত আৰু বৈষম্য চলি আছে, সেই সময়ত জুবিন গাৰ্গে কিন্তু ঐক্যৰ পক্ষে থিয় হৈছিল। এইটো এটা সাধাৰণ কথা নহয়। এজন শিল্পীয়ে এই ধৰণে মঞ্চত থিয় হৈ তেওঁ ক'বলৈ বাধ্য হৈছিল যে এই বটলা পাৰ্টি এটা বিজেপি এই দলক শাসনৰ গাদীৰ পৰা আঁতৰাই দিব লাগে, এনে কোৱা নাছিল। আৰু আমি দেখা পাইছোঁ আজি জুবিন গাৰ্গৰ এই ধৰণৰ দৃষ্টিভংগী আৰু কৰ্মকাণ্ডৰ ফলতে তেওঁ লৈ গৈছে নৰ্থ ইষ্ট ফেষ্টিভেলত, তাতে ছিংগাপুৰত, আৰু নি তাত সাগৰত মেলি দি তেওঁ মোটামুটি হত্যাৰ পৰ্যায়লৈকে ঠেলি দিছে। আৰু ইতিমধ্যে আমাৰ ইয়াতে এইটো ভাইৰেল হৈছে গুৱাহাটী পষ্টমৰ্টেম ৰিপৰ্ট, তেওঁৰ মাথাত এটা আঘাতো আছে। আছাম ট্ৰিবিউন কাকতেও সুন্দৰভাৱে লিখিছে এই বিষয়ত। আজি চৰকাৰে কিন্তু তাক কাউণ্টাৰ কৰিব পৰা নাই। গতিকে জুবিন গাৰ্গৰ হত্যাটো আমি বিচাৰিছোঁ, অতি সোনকালে ন্যায়িক বিচাৰিছোঁ আমি। আৰু যদি নিদিয়ে তেতিয়াহ'লে সমগ্ৰ ৰাজ্য ইতিমধ্যে তলপাল লাগি আছে। আৰু জুবিন গাৰ্গ কেৱল এখন ৰাজ্যৰে মানুহ নহয়, তেওঁ সমগ্ৰ দেশৰ, সমগ্ৰ বিশ্বৰ এগৰাকী আগশাৰীৰ ব্যক্তিলৈকে ৰূপান্তৰ হৈছে। এতিয়া বিশ্বৰ প্ৰায় 50-60খন দেশত জুবিন গাৰ্গৰ নামত বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক আৰম্ভ হৈ গৈছে। আমেৰিকাত আমেৰিকা, আফ্ৰিকাত আফ্ৰিকা ইত্যাদি বিভিন্ন দেশত। আমাৰ দেশতো ৰাজ্যবিলাকত বিভিন্ন অনুষ্ঠানবিলাক ইতিমধ্যে আৰম্ভ হৈ গৈছে। গতিকে জুবিন গাৰ্গ এতিয়া 1 নম্বৰ মানুহলৈকে ৰূপান্তৰ হৈছে। তেওঁৰ শিল্পীয়ে নহয়, তেওঁৰ শিল্পীৰ মাজেদি, শিল্পকলাৰ মাজেদি তেওঁ মানুহক সংগঠিত কৰা, ঐক্যবদ্ধ কৰা, আৰু পুঁজিবাদী শাসন ব্যৱস্থাৰ বিৰুদ্ধে মানুহক ঐক্যবদ্ধ কৰা যি দৃষ্টিভংগী, এই দৃষ্টিভংগীলৈকে তেওঁ কিন্তু কাম কাজ কৰি গৈছিল, যাৰ ফলত তেওঁক সাগৰৰ পাৰলৈকে নি তাতে অকাল মৃত্যুলৈকে তেওঁ ঠেলি দিলে। আৰু এইটো এটা ন্যায় বিচাৰ প্ৰয়োজন আছে। এইকাৰণে আছে যে যিবিলাক এতিয়া নাটক কৰি আছে, শ মানুহক দিছে, কোনোবা দোকানী কৰিছে, কোনোবাই তাৰ লগত বন্ধু আছে জুবিন গাৰ্গ, তাকো মাতি দিছে, এইবিলাক ফাল্টু কথা কিছুমান ৰিপৰ্ট নি আছে SIT, এইবিলাকৰ কোনো গুৰুত্ব নাই একো। আজি শান্তনু মহন্ত তেওঁৰ ঘৰত থকা যিবিলাক সামগ্ৰী তৎক্ষণাতে চেকআপ কৰি নি গোটেইখিনি ঠিক কৰি পেলাই চিফ মিনিষ্টাৰৰ ঘৰত থৈ গৈছে। শান্তনু মহন্তৰ ঘৰত কি তথ্য আছিল এই ফাইলবিলাকত, এইবিলাক কি বিচাৰ নকৰিব নেকি SITয়ে? গতিকে এই গোটেই ঘটনাবিলাক আছে। গতিকে স্বাভাৱিকতে জুবিন গাৰ্গৰ মৃত্যুত আজি শ্ৰমকাৰী মানুহ, শ্ৰমিক, কৃষক, সাধাৰণ শোষিত বঞ্চিত মানুহ আজি কান্দোনত ভাগি পৰিছে। আৰু আমি আশা ৰাখিম যদি ন্যায় বিচাৰ নহয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত অসমত যাতে জংগী সংগ্ৰাম হয়, এই সংগ্ৰামত যাতে শ্ৰমিক কৃষক সমাজে নেতৃত্বকাৰী ভূমিকা গ্ৰহণ কৰে। আৰু প্ৰগতিশীল যিসকল আছে, ইতিমধ্যে আমি দেখা পাইছোঁ সংবাদ পত্ৰবিলাকৰো তেওঁলোকে এটা ভূমিকা গ্ৰহণ কৰিছে, এই চৰকাৰৰ বিৰুদ্ধে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে। তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনতো যাতে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে একেবাৰে আমাৰ ঘৰৰ পৰিয়ালৰ পৰা তিৰোতা চব ওলাই আহে, মহিলা ল'ৰা ছোৱালী চব যাতে ওলাই আহে। আপোনালোকে দেখা পাইছে কালি পৰহি টিভিৰ পৰ্দাত দেখা পাইছে কি ধৰণে মহিলাবিলাক ওলাই আহিছে চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ কাৰণে। ঘৰত কোনেও নাই, চব ওলাই আহিছে মমবাতি লৈ। আৰু এই ধৰণে জুবিন গাৰ্গৰ কাৰণে প্ৰতিটা পৰিয়ালৰ মানুহ ওলাই আহিব লাগিব আগন্তুক দিনত। আৰু ন্যায় বিচাৰৰ কাৰণে আমি এটা কৰিব লাগিব, উচিত শাস্তি প্ৰদান কৰিব লাগিব। এইটোৱে হৈছে আমাৰ ডিমাণ্ড। আৰু এইখিনি কথা কৈ আপোনালোকক পুনৰবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।